মোৰ নাম প্ৰশান্ত কোচ। মই ধেমাজি উকিল সন্থাৰ বৰ্তমান সভাপতিৰ দায়িত্বত আছোঁ। তাৰ উপৰিও বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত আছোঁ। বৰ্তমান মই চৰকাৰী অধিবক্তা হিচাপেও কোৰ্টত কাম কৰি আছোঁ। ধেমাজি আদালতৰ এজন মই প্ৰায় 20 বছৰ ওকালতি কৰিছোঁ। ধেমাজি জিলা বিজেপিৰ বিভিন্ন দায়িত্বত আগতে পালন কৰি আহিছোঁ, লিগেল এডভাইচৰ পৰা আৰম্ভ কৰি। বৰ্তমান মই ধেমাজি জিলা বিজেপিৰ এক্সিকিউটিভ মেম্বাৰ হিচাপে কাম কৰি আছোঁ। এইবাৰ 2026 চনত নৱগঠিত চিচি বৰগাঁও সমষ্টিত মই বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ৰাইজৰ কাষ চাপিছোঁ আৰু এই ক্ষেত্ৰত মই আপোনালোকৰ পৰা সহায় সহযোগ কামনা কৰিছোঁ। আমাৰ যিহেতু সমষ্টিটোৱে আমাৰ কাৰণে এটা অপৰচুনিটি বুলি ক'ব লাগিব, আনি দিছে। কাৰণ আমাৰ ওচৰে পাঁজৰে 5টা সমষ্টি, মানে 4টা সমষ্টি, মাজুলী, ঢকুৱাখানা, ধেমাজি, জোনাই, গোটেইকেইটা সংৰক্ষিত সমষ্টি আছিলে, য'ত আমাৰ জনজাতিৰ বাবে সংৰক্ষিত আছিল। এই প্ৰথমবাৰৰ কাৰণে আমাৰ সমষ্টিটো মুক্ত হিচাপে ঘোষণা কৰিছে। আৰু যিহেতু সৰুৰে পৰা মই ৰাইজৰ লগত জড়িত আছোঁ, ৰাইজৰ বিভিন্ন ধৰণৰ কাম কাজ কৰিছোঁ, গতিকে ৰাজনীতিৰ যোগেদি ৰাইজক সেৱা কৰাৰ মানসিকতা এটা আছিল আৰু সেই সপোনটো আগত লৈ মই এইবাৰ বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ। বিজেপি দলটো বাকী দলবোৰতকৈ এটা পৃথক দল। ইয়াত আপোনালোকে দেখিছে যে দিল্লীৰ যিজন মুখ্যমন্ত্ৰী আছিল, তেখেতে আগদিনাখনলৈকে গম নাপায় যে মই মুখ্যমন্ত্ৰী হ'ম, বা এই মৈথিলী বিহাৰৰ যিজন, তেনেকুৱা ধৰণৰ বহুত বিজেপিত হৈছে। কাৰণ ইয়াত নেতা বা বহুত ডাঙৰ নেতা বা সৰু নেতা তেনেকুৱা কথা নাই। বিজেপিত ৰাইজৰ মাজত যাৰ গ্ৰহণযোগ্যতা বেছি আছে তেওঁলোকে দলে নিৰ্বাচিত কৰে, আৰু সেই বিশ্বাসটো লৈ মই আগবাঢ়িছোঁ। চিচি বৰগাঁও সমষ্টিটো আমাৰ আটাইতকৈ দেশৰ ভিতৰত এখন জিলা, তাৰ ভিতৰত চিচি বৰগাঁও পাছপৰা। ইয়াত যথেষ্ট সমস্যা আছে, বিশেষকৈ যুৱকসকলৰ বিভিন্ন সমস্যা, শিক্ষাৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা আৰু খেলপথাৰৰ সমস্যা, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আছে, চিকিৎসাৰ সমস্যা। এই সমস্যাবোৰক মই যদি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে, মই যদি নিৰ্বাচিত হওঁ, তেতিয়াহ'লে এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিম। দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে মই 100% জয়ী হ'ম। কাৰণ ইতিমধ্যে মই ৰাইজৰ সমষ্টিটোৰ চুকে কোণে ঘূৰিছোঁ, ৰাইজৰ মাজলৈ গৈছোঁ। তেওঁলোকে এটা কথা কৈছে যে আমাৰ নিচিনা সাধাৰণ মিডিল ক্লাছৰ ফেমিলিৰ পৰা যদি দিয়ে, তেওঁলোকে আদৰি লোৱাত ভাল পায়। কাৰণ হাই প্ৰফাইল নেতাতকৈ সাধাৰণ শ্ৰেণীৰ মানুহক জনসাধাৰণে আঁকোৱালি লোৱাত সহজে ভাল পায় আৰু তেওঁলোকে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, বা বিভিন্নজনে কৈছে যে সমষ্টিটোৰ মোৰ দৰে প্ৰাৰ্থী যদি তেওঁলোকে পায়, তেনেহ'লে আগবঢ়াই লৈ যোৱাত তেওঁলোকে সহায় সহযোগ কৰিব। ৰাইজক আহ্বান এইটোৱে জনাম যে যিহেতু বিজেপি দলৰ যি কাম কাজ, প্ৰগতিৰ ক্ষেত্ৰত কেন্দ্ৰত নৰেন্দ্ৰ মোদী আৰু আমাৰ ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰগতিৰ যি কাম কাজ আৰম্ভ হৈছে, এই কাম কাজৰ ধাৰা অব্যাহত ৰাখিবৰ কাৰণে ৰাইজে বিজেপি দলক জয়যুক্ত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।